নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো গোপুৰ ব্লগছ হোজা চেনেলটো। তো ফাইনেলি আজি লৈ আহিছো আমাৰ হোজা জিলাৰ ডিস্ট্ৰিক্ট সিভিল হস্পিটালৰ এটি ভিডিঅ'। কাৰণ আমাৰ হোজা জিলাৰ বহুতো দুখীয়া পৰিয়ালৰ পৰা বিলং কৰা যিবোৰ মানুহ আছে, যিবিলাকে আয়ুষ্মান কাৰ্ডৰ সুবিধা ল'ব বিচাৰিছে। তো ইতিমধ্যে আমি আমাৰ ডিস্ট্ৰিক্ট সিভিল হস্পিটালৰ আমাৰ যিটো ডিস্ট্ৰিক্ট সিভিল হস্পিটাল জোৰাপুখুৰী আছে, তাৰে এটি ভিডিঅ'ত আজি লৈ আহিছোঁ। আৰু এই হস্পিটালখনত কি কি সুবিধা পাব সেই বিষয়ে মই ডিস্ট্ৰিক্ট সিভিল হস্পিটালৰ যিজন সুপাৰিনটেণ্ডেণ্ট আছে, মই তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু ফাইনেলি কি কি সুবিধা আছে সেই সকলোখিনি সুবিধা আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। ফাইনেলি আজি আছোঁ মই আমাৰ এইখন জোৰাপুখুৰী, দেখিছে নহয়, জোৰাপুখুৰী আমাৰ ডিস্ট্ৰিক্ট সিভিল হস্পিটালত। তো ডিস্ট্ৰিক্ট সিভিল হস্পিটালৰ এটা দৃশ্য, খুবেই ভাল লগা দৃশ্য আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। আমাৰ জোৰাপুখুৰী ইমান ধুনীয়া এখন যিখন হস্পিটাল হৈছে, তাৰে এটি মনোৰম দৃশ্য আপোনালোকক শ্বেয়াৰ কৰিম। আৰু তাৰ লগতে ইয়াত কি কি সুবিধা আছে সেই সুবিধাবোৰ আপোনালোকক মই শ্বেয়াৰ কৰিম, ঠিক আছে। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি পাৰে বেলেগ মানুহৰ কাৰণে যাতে সহায় হয় সেইবাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব। বন্ধুসকল, মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ইয়াৰ পৰা চাওক, এইটো OPD কমপ্লেক্স হয়, ঠিক আছে। OPD কমপ্লেক্স ৰুম কেইটা হয় ইয়াত এইখিনিতে আছে। গতিকে আপোনালোকে দেখিছে OPD ব্লক, ঠিক আছে। তো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এইটো আমাৰ 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই হস্পিটেলখন আমাৰ বনাই দিছিলে। চ' ইয়াৰ চবতকৈ ফাৰ্ষ্ট যিটো সুবিধা, সেই সুবিধাটো চাগে ইয়াত লিখা আছে, বিনামূলীয়া চিটি স্কেন সেৱা, ফ্ৰী চিটি স্কেন ছাৰ্ভিচ, আণ্ডাৰ চিফ মিনিষ্টাৰ ফ্ৰী ডায়েগনষ্টিক ছাৰ্ভিচ। তো আপোনালোকে দেখিছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ মেইন সুবিধাবোৰ। আৰু ভিতৰলৈ মই প্ৰৱেশ কৰিম আৰু কি কি সুবিধা আমাৰ হোজাই জিলাৰ চিভিল ডিষ্ট্ৰিক্ট হস্পিটেলত আপোনালোকে পাব, সেই সুবিধাখিনিৰ বিষয়ে মই ভিতৰত গৈ আপোনালোকক অৱগত কৰিম, ঠিক আছে। তো ভিতৰলৈ যোৱাৰ লগে লগে আমাৰ ইয়াত সুবিধা কি কি পাব চাওক আপোনালোকে। লেবৰ ৰুমটো কোনখিনিত আছে দেখুৱাই দিছে, ৱাৰ্ড, OPD, ফাৰ্মেচি, এক্সৰে, লেবৰেটৰী, ব্লাড বেংক, ইমাৰ্জেঞ্চি আৰু কেণ্টিনৰ সুবিধাটো এইপিনে দিছে। গতিকে আমাৰ যিখন হস্পিটেলত সুবিধাবোৰ দিয়া হৈ আছে, গতিকে আপোনালোকে যোনে এতিয়াও আমাৰ চিভিল হস্পিটেলৰ বিষয়ে নাজানে, আপোনালোকে যোগাযোগ কৰিব পাৰে, বা ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ সুবিধাবোৰ আপোনালোকে পাব, ঠিক আছে। তো এই বোৰ্ডখনত আপোনালোকে দেখি আছে গোটেই মেডিচিনৰ বিষয়ে দিয়া হৈ আছে, যিমানকেইটা মেডিচিন প্ৰয়োজনীয় সেই সকলোবোৰ মেডিচিন ইয়াত দিয়া হৈ আছে। গতিকে আপোনালোকে বোৰ্ডখন পঢ়ি হয়তো আপোনালোকে চাব পাৰে। তো মই ফাৰ্ষ্ট অফ অল হস্পিটেলৰ যিটো ৰিচেপশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। তো আৰু কিছুমান আপোনালোকক ইম্পৰ্টেণ্ট বস্তু মই আপোনালোকক দেখুৱাই আছোঁ। ইম্পৰ্টেণ্ট কিছুমান জাননী মই আপোনালোকক ইয়াত চাওক, এটা জাননী দিয়া হৈ আছে যে আমাৰ হোজা জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত পঞ্জীয়ন, মানে আপুনি যদি ইয়াত ডক্টৰ দেখুৱাব আহে, তেতিয়াহ'লে 10 টকা এটা দি আপোনালোকে ইয়াত এখন ৰিচিপ্ট ল'ব লাগিব, ৰিচিপ্ট ল'ব পাৰিব। তাৰপিছত ৰিচিপ্ট লোৱাৰ পিছত আপোনালোকে ডক্টৰ দেখাব পাৰিব। ইয়াত ছিষ্টেম চব দিয়া হৈ আছে, ঠিক আছে। আপোনালোকে ভালকৈ মন কৰিব। আৰু OPD টাইম চাৰ্জ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল OPD অল ৱৰ্কিং ডেজ 8টাৰ পৰা 1:30লৈকে থাকিব, অল হলিডেজ এক্সপেক্ট ছানডে। তো দেখিছে আপোনালোকে। আৰু আপোনালোকে ডক্টৰবোৰ আপোনালোকে কি ডক্টৰ পাব আপোনালোকে ভালকৈ চাই লওক। তো একদম ওপৰৰ পৰা আপোনালোকে চাব পাৰে। মই ইম্পৰ্টেণ্ট ডক্টৰবোৰৰ কথা আপোনালোকক কৈ দিছোঁ। আপোনালোকে ইয়াত ফাৰ্ষ্ট অফ অল আপোনালোকে গাইন'লজি পাব, জেনেৰেল চাৰ্জাৰী পাব, পেথলজি পাব, জেনেৰেল ফিজিচিয়ান পাব, তাৰপিছত আপোনালোকে গাইন'লজি পাব, তাৰপিছত ENT পাব, মেডিচিন ডক্টৰ পাব, ঠিক আছে। তাৰপিছত ডেণ্টেল ডক্টৰ পাব। তো ইয়াত দেখিছে আপোনালোকে ডেণ্টেল পাব আৰু আপোনালোকে ENT পাব। তো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। গতিকে আপোনালোকে সকলোৱে হোজাই জিলাৰ এই ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, যাতে আমাৰ দুখীয়া শ্ৰেণীৰ যিমানকেইটা মানুহ আছে সকলো মানুহবোৰে এই বিষয়ে জানে আৰু ইয়াৰ পৰা সুবিধা লাভ কৰিব পাৰে। তো
তো ফাইনেলি মই আহিছোঁ আমাৰ যোৰাপুখুৰী ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ ভিতৰত আৰু ইয়াৰে ছুপাৰিণ্টেণ্ডেণ্টৰ লগত মই কথা পাতিম গতিকে ছাৰে ধুনীয়াকৈ বুজাই দিব যে আমাৰ হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ কি আমি সুবিধা পাম আৰু মই যিহেতু আপোনালোকে দেখিছে মই ছাৰৰ ৰুমৰ সন্মুখত আছোঁ এয়া দেখিছে আপোনালোকে আমাৰ ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট গতিকে আমি ছাৰৰ পৰা জানিব বিচাৰিম যে আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত আমি কি সুবিধা পাম আৰু আমাৰ হোজাই জিলাৰ প্ৰতিজন বাসিন্দা যিবিলাকে দুখীয়া পৰিয়ালৰ পৰা বিলং কৰে যে আপোনালোকে ইয়াত কি সুবিধাৰে আপোনালোকে নিজে কি সুবিধা পাব আৰু কি সুবিধাৰে আপোনালোকে ইয়াত চিকিৎসা কৰাব পাৰিব গতিকে সবিশেষ মই ভিতৰত গৈ ছুপাৰিণ্টেণ্ডেণ্টৰ পৰা জানিব পাৰিম তো ফাইনেলি মই আহি গৈছোঁ আমাৰ নমস্কাৰ ছাৰ আমাৰ ছাৰ হয়তো আমাৰ হোজাই জিলাৰ প্ৰতিজন মানুহে আমাৰ ছাৰক চিনি পায় গতিকে ছাৰ আজি মই মোৰ ব্লগত আমাৰ হোজাই জিলাৰ যিমানকেইটা বাসিন্দা আছে যিমানকেইটা দুখীয়া পৰিয়ালৰ পৰা বিলং কৰে মই সকলোকে জনাব বিচাৰিছোঁ যে ছাৰ আমাৰ হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত যিহেতু আমাৰ বহুত ডাঙৰ এটা হস্পিটেল হৈছে গতিকে এই হস্পিটেলত কি সুবিধা আমাৰ মানুহবোৰে পাব আমাৰ ৰাইজে পাব সেই সুবিধাবোৰৰ বিষয়ে যদি আপুনি ছাৰ আমাক অৱগত কৰাই দিয়ে অলপ ভাল হ'ব হোজাই অসামৰিক চিকিৎসালয়ত চৰকাৰী গোটেইখিনি সা সুবিধা আছে হয় ছাৰ প্ৰায়বিলাক ডিপাৰ্টমেণ্টে আমাৰ চলি আছে আৰু সম্পূৰ্ণ বিনামূলীয়া ইয়াত যেনেকৈ আপুনি ইয়াত বিনামূলীয়াকৈ চিটি স্কেন কৰিব পাৰিব বিনামূলীয়াকৈ ব্লাড টেষ্ট কৰিব পাৰিব বিনামূলীয়াকৈ আপুনি গোটেইখিনি সা সুবিধা যিটো আছে লেবৰেটৰী টেষ্টৰ পৰা পেচেণ্ট দেখুৱালৈকে সেইটো গোটেই বিনামূলীয়া একচেপ্ট আমাৰ এটা হেৰিত আমি 200 টকা এটা লওঁ এইটো আমাৰ ECG আচ্ছা ECGৰ কাৰণে অকণমান 200 টকা এটা আমাৰ মেনেজমেণ্ট কমিটিয়ে ধাৰ্য কৰি দিছে তাৰ বাহিৰে সম্পূৰ্ণ ফ্ৰী আছে ইয়াত অপাৰেশ্যন আছে তাৰ ইনডোৰ পেচেণ্ট ৰখাৰ সুবিধা আছে মেডিচিন চাৰ্জাৰী গাৰ্নি ENT চাইকেট্ৰি অৰ্থপেডিক চবৰে সুবিধা আছে আৰু চব বিনামূলীয়াকৈ হৈ থাকে গতিকে মই এটা আহ্বান জনাব বিচাৰোঁ যে হোজাই চৰকাৰী চিকিৎসালয়লৈকে আমাৰ মানুহখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনি আহক কাৰোবাৰ পইচা আছে ধনী মানুহ তেওঁলোকে প্ৰাইভেটত গৈছে আমাৰ ক'বলগীয়া একো নাই কিন্তু দুখীয়া মানুহখিনি আহক ইয়াত এই চৰকাৰী সুবিধাটো লওক আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ইয়াত আয়ুষ্মানৰ গোটেইখিনি সুবিধা আছে গতিকে আয়ুষ্মানৰ পৰাতো কমপ্লিটলি ফ্ৰীয়ে পাই যায় গোটেইখিনি সুবিধাই পাব কিন্তু ইয়াত এটা কথা হয় মানে আমাৰ ডক্টৰ বা নাৰ্ছৰ বা কৰ্মচাৰীৰ কিছু অভাৱ এতিয়াও আছে আমাৰ পেচেণ্টৰ ফ্ল' যিমান মানে ডেইলি তাৰমানে এতিয়া ঠাণ্ডাৰ ছিজনত অলপ কমিছে গৰমৰ ছিজনত হাজাৰ মানলৈকে চুই যায় পেচেণ্ট একদিনে সেই অনুপাতে আমাৰ ডাক্তৰ নাৰ্ছ বা কৰ্মচাৰী যথেষ্ট কম আছে আমি হস্পিটেলখনৰ এটা অসুবিধা পাওঁ মানে পৰিষ্কাৰকৈ ৰখাৰ ক্ষেত্ৰত আমাৰ অসমৰ মানুহবিলাকৰ এটা বেয়া অভ্যাস আছে খুব পাণ তামোল খায় বিড়ি চিগাৰেট খায় য'তে ত'তে পিক পেলাই হেৰি পেলাই গতিকে সেই কামটো যাতে হস্পিটেলৰ ভিতৰত নকৰে কমচে কম কাৰণ হস্পিটেলখন নিজৰ বুলি ভাবি ভালকৈ ৰখাটো বা এইবিলাকৰ পৰা বেমাৰী বীজাণু বিয়পাৰ চান্স খুবেই বেছি থাকে থু হেকাৰ য'তে ত'তে পেলোৱা ঘৰটো নষ্ট কৰা এইখিনি কাম যাতে ৰাইজে নকৰে ৰাইজে অনুষ্ঠানটো নিজৰ বুলি আঁকোৱালি লৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখক আৰু ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয় আমাৰ ষ্টাফৰো বা হস্পিটেল কৰ্তৃপক্ষৰ তেওঁলোকে আমাক পৰামৰ্শ দিব আমাৰ পৰামৰ্শ বক্স আছেই গতিকে পৰামৰ্শ দিব কিবা কমপ্লেইন থাকিলে আমাক জনাব আমি সলভ কৰিবৰ কাৰণে কোনোদিনে পিছু হুকি নকৰোঁ থেংক ইউ ছাৰ থেংক ইউ তো ফাইনেলি আজি আমি আমাৰ ছাৰৰ পৰা জানিব পাৰিলোঁ যে আমাৰ হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত আমি বহুখিনি সুবিধা আমি পাম যিহেতু ছাৰে কৈছে অকল ECGৰ ক্ষেত্ৰত 200 টকা এটা চাৰ্জ হয় কিন্তু বাকী আমি আপোনালোকে যি কৰে ব্লাড টেষ্ট কৰক বা আপোনালোকে চিটি স্কেন কৰক মই আহোঁতে আপোনালোকক হয়তো দেখুৱাইছোঁ যে চিটি স্কেন একদম বিনামূলীয়াকৈ আপোনালোকে কৰিব পাৰিব গতিকে ফাইনেলি মই ছাৰক থেংক ইউ জনাম ছাৰ এগেইন ধন্যবাদ যে আপুনি আমাৰ বহুমূলীয়া বহুত মূল্যৱান কথাবোৰ আমাৰ হোজাই জিলাৰ প্ৰতিজন মানুহৰ বাবে কৈছে গতিকে থেংক ইউ ছাৰ তো ফাইনেলি আপোনালোকে যদি আপোনালোকে ডক্টৰ দেখুৱাৰ পিছত মেডিচিন ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত চাওক ফাৰ্মেচি মেডিচিন ইয়াত লিখা হৈ আছে ফাৰ্মেচি আপোনালোকে পাব এয়া চাওক ফাৰ্মেচি কক্ষ ঠিক আছে তো আপোনালোকে মেডিচিন পাই যাব
আৰু বাকী যেতিয়া আপোনালোকে ধৰি লওক ইয়াত যদি এডমিট হোৱাৰ পিছত যদি আপোনালোকে খোৱা বোৱাৰ কাৰণে কিবা অসুবিধা হয় তেতিয়াহ'লে ইয়াত কেণ্টিন পাই যাব আপোনালোকে দেখিছে ভিতৰৰ পিনে কেণ্টিন অলৰেডি দিয়া হৈ আছে তো ভালেমান সুবিধা আপোনালোকে হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আপোনালোকে পাই যাব গতিকে আজিৰ এই ভিডিঅ'টোত সকলোকে ৰিকুৱেষ্ট কৰিম আপোনালোকে যোনে য'ৰ পৰা মোৰ এই ভিডিঅ'টো চাই হোজাই জিলাৰ এই হস্পিটেলৰ এই ভিডিঅ'টো আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ দি নিশ্চয় কৰিব দেখিছে আপোনালোকে এইটো এয়া কেণ্টিন হয় তো কেণ্টিনৰ সুবিধাও মই আপোনালোকক দেখুৱাই দিম ভাল সুবিধা আছে আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ এয়া চাওক ইয়াত ভাত মাছ মাংস চাহ ৰুটি পৰঠা গৰম পানী ইত্যাদি সকলোবোৰ সুবিধা ইয়াত আছে চ' আপোনালোকে আহিব পাৰে তো লেবৰেটৰীৰ কিছুমান নিয়ম আপোনালোকে ভালকৈ চাই ল'ব ইয়াত লেবৰেটৰীৰ কিছুমান ছিষ্টেম দিয়া হৈ আছে বা আপোনালোকে যদি কেতিয়াবা লেবৰেটৰীৰ কিবা কাম কৰে তেতিয়াহ'লে এই টাইমটো নিশ্চয় মেইনটেইন কৰিব কাৰণ নহ'লে আপোনালোকে আহি ঘূৰি যাব লগা হ'ব ঠিক আছে ইয়াত আপোনালোকে দেখিছে তো খুবেই গুৰুত্বপূৰ্ণ টাইম আপোনালোকে চাই ল'ব ভিডিঅ'ৰ জৰিয়তে তো ফাইনেলি বন্ধুসকল আজি মই আপোনালোকক আমাৰ যোৰাপুখুৰী ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ যিমানকেইটা ইম্পৰ্টেণ্ট ডক্টৰ বা আপোনালোকৰ যিমানকেইটা ইম্পৰ্টেণ্ট আপোনালোকে জানিবলগীয়া তথ্য বা জানিবলগীয়া কথা যিমান আছে সকলোখিনি মই আপোনালোকক অৱগত কৰাইছোঁ আমাৰ হোজাই জিলাৰ যিজন ছুপাৰিণ্টেণ্ডেণ্ট মিষ্টাৰ বাসুদেৱ মালাকাৰ ছাৰৰ কথা পাতিছোঁ আপোনালোকক সকলোখিনি মই আপোনালোকক জনাইছোঁ গতিকে আপোনালোকে হোজাই জিলাৰ প্ৰতিজন মানুহে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ আমাৰ চাওক হোজাই জিলাৰ বহুতো দুখীয়া পৰিয়ালৰ পৰা মানুহ বিলং কৰে গতিকে হয়তো বহুত দুখীয়া শ্ৰেণীয়ে আয়ুষ্মান কাৰ্ডৰ বহু সুবিধাখিনি ইয়াত লাভ কৰিব পাৰিব কাৰণ আমাৰ এইটো মোৰ কথা নহয় ইয়াৰে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে আমাক জনাইছে যে ইয়াত যিবোৰ মানুহে বাহিৰত আয়ুষ্মান কাৰ্ডৰ সুবিধা ল'ব যায় সেই সুবিধাখিনি আমাৰ হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আপোনালোকে পাব গতিকে আজিৰ এই ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলৰ এই ভিডিঅ'টো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এয়া আমাৰ হোজাই জিলাৰ খুবেই দৰকাৰী ভিডিঅ' কাৰণ এই ভিডিঅ'টো হয়তো বহু মানুহে ইয়াৰ সুবিধাখিনিৰ বিষয়ে অৱগত হ'ব আৰু ইয়াৰ সুবিধাখিনি ল'ব পাৰিব গতিকে আজিলৈ ইমানেই ফ্ৰেণ্ডছ পৰৱৰ্তী মই নতুন এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম গতিকে আজি ইমানেই ধন্যবাদ সকলোকে নমস্কাৰ নতুন এটা ভিডিঅ'ৰ কাৰণে আপোনালোকে ৱেইট কৰিব পাৰে গতিকে আজিলৈ ইমানেই থেংকছ